নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু আজি 15টাকৈ পৰিয়ালক উচ্ছেদ কৰা হ'ব প্ৰশাসনে উচ্ছেদ কৰিব প্ৰায় 15টাকৈ পৰিয়ালত আৰু ৰাজ্যত এবাৰ পুনৰ উচ্ছেদ অভিযান আৰম্ভ সবিশেষ লৈ আহিছো এই খবৰত পুনৰ উচ্ছেদ অভিযান এবাৰ জাগিৰোডত উচ্ছেদ অভিযানৰ বাবে জুজা চলাইছে প্ৰশাসনে এবাৰ জুজা চলাইছে জাগিৰোডত উচ্ছেদ অভিযানৰ বাবে হিলভঙাত প্ৰশাসনে উচ্ছেদ কৰিব প্ৰায় 1500টা পৰিয়ালক জেচিবি আৰক্ষী অৰ্থসামৰিক বাহিনীৰে সাজু কৰি তোলা হৈছে মৰিগাঁও প্ৰশাসন ৰেল বিভাগৰ ভূমি বেদখল কৰি ঘৰ সাজিছিল প্ৰায় 10 সহস্ৰাধিক লোকে আৰু সেই সকল লোকক এতিয়া কৰা হ'ব উচ্ছেদ আজি জাগিৰোডত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান জাগিৰোডৰ হিলভঙাত অবৈধভাৱে বসবাস কৰি অহা প্ৰায় 1500 পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে জেচিবি আৰু আৰক্ষী অৰ্থসামৰিক বাহিনীৰে সাজু হৈছে এতিয়া মৰিগাঁও জিলা প্ৰশাসন আৰু বিগত প্ৰায় 30 বছৰ ধৰি ৰেল বিভাগৰ ভূমি দখলেৰে বসবাস কৰি আহিছিল প্ৰায় 10 সহস্ৰাধিক লোকে অৱশ্যে ৰেল বিভাগৰ জাননী পোৱাৰ পিছত ইতিমধ্যে সেই স্থান ত্যাগ কৰিছে বহু পৰিয়ালে কিন্তু বহু পৰিয়াল বৰ্তমানেও সেই স্থানতে বসবাস কৰি আছে আৰু তেওঁলোকক জাননী দিয়া হৈছিল জাননী দিয়াৰ পাছতো বহু লোক তাতে যেটো আশ্ৰয় লৈ আছিল আৰু এতিয়া এই বৃহৎ অভিযান চলোৱা হ'ব বৃহৎ এভিকশন কৰা হ'ব যাৰ ফলত এতিয়া বহু পৰিয়াল কান্দোলত ভাঙি পৰিছে ঘৰ দুৱাৰ আজি ভাঙি দিয়া হ'ব বহু পৰিয়ালৰ জাগিৰোডত এবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান ৰেল বিভাগৰ ভূমিত উচ্ছেদ চলাব প্ৰশাসনে অবৈধভাৱে তেওঁলোকে আশ্ৰয় কৰি আছিল আৰু সেই স্থানত এতিয়া যেটো ৰেলৱে বিভাগৰ তৰফৰ পৰা কৰা হ'ব উচ্ছেদ অভিযান আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যত পুনৰ উচ্ছেদ অভিযান আৰু এবাৰ 15টা পৰিয়ালক কৰা হ'ব উচ্ছেদ 15টাকৈ পৰিয়ালৰ বাবে এতিয়া সাজু কৰা হৈছে জেচিবি জাগিৰোডত মৰিগাঁও প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান জেচিবি আৰু আৰক্ষী অৰ্থসামৰিক বাহিনীৰে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন আমি কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো দৰ্শকসকলক এনেদৰে এতিয়া প্ৰশাসন সাজু হৈ পৰিছে বহু প্ৰশাসন সাজু কৰি তোলা হৈছে যেটো জেচিবি লগতে অৰ্থসামৰিক বাহিনীৰে এতিয়া সাজু কৰি তোলা হৈছে সেই স্থান 15টা পৰিয়ালক কৰা হ'ব উচ্ছেদ মানে বেলেগ ব্যৱস্থাটো আমি কৰি দিম কিন্তু এতিয়া যোনটো আছে মই এইটো অনুৰোধ কৰিছোঁ আপোনালোকক সেইখিনি ভাঙি লৈ যাওক ঠিক আছে এইখিনি ভাঙি আছে কিন্তু যিখিনি পৰীক্ষা চলি আছে পৰীক্ষাৰ মই ব্যৱস্থা কৰিম 30 তাৰিখলৈকে পৰীক্ষাৰ্থীখিনি আমি নিশ্চয় ব্যৱস্থা কৰিম ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া যোনখিনি আছে সেইখিনি আপোনালোকে উঠাই দিব ঠিক আছে গৈ আছে ছাৰ নিজে নিজে কোনো মানুহ চাওক প্ৰত্যেকে ঘৰৰ চাউল খুলি দিছে কিবা নহয় ছাৰ যেদিনাখন নটিছটো আহিছে বৰষুণ আছে নটিছটো আহিছে ঘৰলৈ ওলাব পৰা নাই কেনেকৈ আনলৈ ইমান খালী হৈ গ'ল যেদিনাখন ছাৰ নটিছটো এতিয়া এনাউন্স কৰিছে পাছৰ পৰা মানুহে নিজে নিজে বস্তু বাহিনী লৈ গৈ আছে চবৰে কিছুমান জেগা নাই যাৰ জেগা আছে তেওঁলোক গৈ আছে আৰু এটা হৈছে ছাৰ চবতে জেগা দিয়া নাই মানুহবিলাকক ওলাই দি আছে কোনোবা ভাড়া ঘৰত গৈছে কোনোবা কাৰোবাৰ জেগা বিচাৰিছে কিন্তু জেগা দিয়া নাই আপোনাৰ নাৰ্চাৰী বা চবলৈকে আছে আমাক ছাৰ 30 তাৰিখলৈকে সময় দিয়ক ল'ৰা ছোৱালীয়ে পৰীক্ষাখিনি কৰক এতিয়া আমি ভাঙিমি না ল'ৰা ছোৱালীক পৰীক্ষা দিব ছাৰ প্ৰথম সেইকাৰণে ছাৰ আমাৰ এটা অনুৰোধ আপোনাৰ ওচৰত ছাৰ অনুৰোধ কৰিছোঁ আপোনাৰ ওচৰত আপোনালোকে দেখিছেই যে আমাৰ মৰিগাঁও জিলাৰ হিলভাঙাত জাগিৰোড হিলভাঙাত উচ্ছেদৰ জাননী আপোনাৰ ৰেলৱে বিভাগৰ পৰা দিয়া হৈছিলে তেওঁলোকে 10 দিনৰ সময় দিছিলে ইতিমধ্যে 10 দিনৰ সময়সীমা উকলি যোৱা বুলি আমি জানিবলৈ পাৰিছোঁ আৰু প্ৰশাসনে আজি তেওঁলোকক উচ্ছেদৰ কাৰণে আহিছে ইয়াত এটা দেখা গৈছে যে প্ৰশাসনক আমি এটা অনুৰোধ জনাইছিলোঁ আমি আমচুৰ ফালৰ পৰা তেওঁলোকক এটা সহযোগিতা কৰিম বুলি কৈছিলোঁ আৰু আমি এটা অনুৰোধ জনাইছিলোঁ যে কোনো ধৰণৰ বুলডোজাৰ চলাব নালাগে যিহেতুকে মানুহখিনি ইয়াৰ পৰা গুচি যাব বুলি পেলাই উইলিংলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে প্ৰায় 60% মানুহ ইয়াৰ পৰা গুচিয়ে গৈছে আজিৰ তাৰিখত এতিয়া বাকী যি 40% মানুহ আছে তেওঁলোকে ওলাই যাব প্ৰশাসনে আমাক সহযোগিতা কৰিছে বা আমাৰ কথাৰ লগতো তেওঁলোকে সহমত দিছে যে মানুহখিনিৰ লগত ইতিমধ্যে আলোচনাও হৈছে যে মানুহখিনি গুচি যাব কিন্তু এটা কথা ইয়াতে আহি দেখা গৈছে যে বহু মানুহৰ আপোনাৰ ইতিমধ্যে আপোনাৰ তেওঁলোকৰ থাকিব জগা নাই কোনো এডোখৰ ঠাই নাই তেওঁলোকে যে থাকিব তেনেকুৱা এটা জগা নাই কিছু মানুহ ক'ৰবাত খেলিলি বেদিলি হৈ গৈছে যদিও প্ৰায় যথেষ্ট সংখ্যক মানুহৰ থকা জগা নাই আমি প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ ডিচি মহোদয়ক এটা অনুৰোধ জনাইছিলোঁ
যে তেওঁলোকক অন্তত অস্থায়ী শিবিৰ এটা যিহেতুকে পৰীক্ষা চলি আছে অস্থায়ী শিবিৰ এটা বনাই দিয়াৰ ব্যৱস্থা কৰক প্ৰশাসনে আমাক আশ্বাস দিছে বিশ্বাস দিছে যে তেওঁলোকক এটা এটুকুৰা ঠাই অস্থায়ী হিচাপে দিয়া হ'ব বুলি পেলাই আমি ইতিমধ্যে জানিবলৈ পাইছোঁ আৰু আমাৰ ইয়াৰ পৰা মানুহ কোনো ধৰণৰ হেৰি কৰিব নাই গোটেই মানুহখিনি এতিয়া ইতিমধ্যে উইলিংলি ওলাইছে আৰু ওলাই যাব তেওঁলোকে আমি 12 তাৰিখে নোটিছ দিয়া হৈছিলে আৰু এটা হৈছে এইখিনি ৰেলৱেৰ মাটি এইখিনিত ফৰেষ্টৰ মাটি আৰু আমি কোনো ফোৰ্স কোনো জেচিবি বা কোনো তেনেকুৱা পুলিচৰ ফোৰ্স ইউজ কৰিব আমি বিচৰা নাই ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ তেওঁলোকে কথাখিনি বুজি পাইছে আৰু তেওঁলোকে খালি কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে কোনোবা এটুকুৰা জাগাত অকমান যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ 8ৰ পৰা 10,000 মানুহ আছে বুলি কৈছে তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে যে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে আৰু চৰকাৰৰ তৰফৰ পৰা আমি জেচিবি লৈ ফোৰ্স ইউজ কৰি কাৰবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ খালি এটা যিহেতুকে চৰকাৰী মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জাগাত নিশ্চয় সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে সেইখিনি জাগাত আমি তেওঁলোকক থাকিবলৈ পৰীক্ষাখিনি দিবলৈ আমি দিম আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে তেওঁলোকে মান্তি হৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালী কৰি গুচি যাব ইতিমধ্যে চক প্ৰায় 60% মানুহ গুচিয়ে গৈছে হয়নে ন সেইটো কথা এতিয়া সুকলমে বস্তুখিনি আমাৰ এই কাৰ্যসূচী হৈ যাওক মই সকলোকে এই অনুৰোধ জনাব বিচাৰিম যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি কোনো মই আকৌ এবাৰ কৈছোঁ যে আমি কোনো পুলিচ ফোৰ্স হওক বা আমি জেচিবি লৈ কাৰবাৰ ঘৰ ভাঙি দিয়া এই তেনেকুৱা ধৰণৰ একো কাম আমি কৰিব নিবিচাৰোঁ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে আমাৰ অনুৰোধ মান্তি হৈছে আৰু তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ